হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমিও আপোনালোকৰ আশীৰ্বাদত আল্লাহৰ দোৱাত খুবেই ভালে আছোঁ। আৰু ৰাতি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এয়া চলি আছে টিভিত খেলা আৰু আমাৰো চলি আছে আলোচনা ক'ৰবাত যোৱাৰ সিদ্ধান্ত। গম পাইছেনে? যি কি নহওক বাৰু ভিডিঅ'টো ৰাতিয়ে সামৰি থ'লোঁ আৰু ভিডিঅ' কৰা নহ'ল। নেক্সট ডে ৰাতিপুৱা, নেক্সট দিনাখনৰ নেক্সট ডে ৰাতিপুৱা, যি কি নহওক বাৰু আলোচনা চলি থকাৰ কথাখিনি ক'লোঁ নহয়। আৰু ফাইনেলি আমি সিদ্ধান্ত কৰিলোঁ আমি এঠাইলৈ যোৱাৰ। আপোনাৰ বিষয়ে দুনিয়াখনে কি ভাবি আছে সঁচাকৈয়ে ভাবিবলৈ দিয়ক। আপুনি আপোনাৰ কামত দৃঢ় থাকক সঁচাকৈয়ে, কিয়নো বহুত টেনশ্যন ষ্ট্ৰেছ লৈয়ে জীৱনটো পাৰ কৰিছোঁ। একেবাৰে বুঢ়া হৈ গৈছোঁ গম পাইছেনে? টেনশ্যন আৰু মানুহৰ কথাবোৰ শুনি কামৰ মাজতে জীৱন আৰু ব্যস্তৰ মাজেদিয়ে সুখ, এইখিনিয়ে মই ভাবোঁ সঁচাকৈয়ে। যি কি নহওক আৰম্ভ কৰিলোঁ খোৱা লোৱা পৰ্ববোৰ আৰু শেষো হ'ল। আৰু ইতিমধ্যে গা পা ধুই কাম কাজ কৰি আমি ফাইনেলি সাজু হ'লোঁ ফুৰিবলৈ যাব। ক'ত যাওঁ কি কৰোঁ নিশ্চয় ভিডিঅ'টো চাই গ'লেই গম পাব। আমাৰ ঘৰৰ পৰা গুৱাহাটী অভিমুখে আহিলে বহুত বেছি ভাল লগা এটা পৰিৱেশ, সেউজীয়া পৰিৱেশৰ মাজেৰে আমি আহিব লগা হয়। বহুত বেছি ভাল লাগে, কিয়নো পানীৰ মাজেদি গছ গছনি সেউজীয়া পৰিৱেশৰ মাজেদি ইমান যে ভাল লাগিছে। কিন্তু কি ক'ম, বহুত বেছি ৰ'দ আৰু গৰম আজি দি আছে। যিমান ভালো লাগি আছে আৰু বেয়াও লাগি আছে। একেবাৰে ঘৰত বহি থাকিলেও কেতিয়াবা ভাল নালাগে। সেয়ে বাহিৰত বহুত দিনৰ মূৰত ওলাইছোঁ। গৰম যদিও হয় তথাপিতো ফাইনেলি গুৱাহাটী আহি পালোঁ। আৰু আজি আছে মনিকাৰ হোল বডি টেষ্ট, গতিকে সেয়েহে আমি এপ'ল' লেবৰেটৰীতে আহিছোঁ। আৰু আহি এতিয়া মনিকাৰ কমপ্লিট পৰীক্ষা কৰা হ'ল। আৰু পৰীক্ষা কৰাৰ পিছত মই আচলতে ভিডিঅ'খিনি কৰি ৰখা নহ'ল, কিয়নো গৰমৰ বাবে যেন কেমেৰা ধৰি থাকিবলৈ একেবাৰে ইচ্ছা নাছিল। আৰু আমাৰ সৰু বাবুক চাওকচোন, কি যে ভয় নকৰে গম পাইছেনে? গোটেই হস্পিটেলখন এনেকৈ দৌৰি ফুৰিছে। আৰু মই ভিডিঅ' একেবাৰে কৰা বন্ধ কৰিলোঁ গৰমৰ বাবে। কেমেৰা ধৰি থাকিবলৈ আৰু মন নোযোৱা হৈ গ'ল। আমি কমপ্লিট হস্পিটেলৰ কাম শেষ কৰিলোঁ। হস্পিটেলবোৰ দেখিলে খুবেই ভয় লাগে। মানুহৰ ভাগ্য ৰথৰ চকাৰ দৰে হয় নাই, কেতিয়াবা ওপৰলৈ উঠে, কেতিয়াবা একেবাৰে তললৈ নামি যায়। কেতিয়াও কাৰণ নহওক, সকলোৱে সমানে ভালে থাকক, আল্লাহ সকলোকে ভালে ৰাখক। হস্পিটেলবোৰ দেখিলে খুবেই ভয় লগা অৱস্থা হৈ যায়, কিয়নো ইমান যে ৰোগী, ইমান যে কি যে কণ্ডিশ্যন হৈ থাকে, ক'ত কি। আল্লাহ সকলোকে ভালে ৰাখক, আল্লাহ সকলোকে তৌফিক দিয়ক, হায়াতে পুৰা কৰি ৰাখক। বিশেষ খাই লৈ কৰি আমি অকণমান আজৰি হৈছোঁ। আৰু আমাৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে, কিয়নো মনিকাই দিনটো খোৱা লোৱা কৰা নাছিল। তাই টেষ্ট কমপ্লিট হোৱাৰ পিছতে খোৱা লোৱাখিনি কৰা হ'ল। আৰু এতিয়া চাগে 3-4টামান বাজিলে আৰু আবেলি সময়, কিয়নো আমি গুৱাহাটীত আজি থাকি দিম। সেয়েহে ইভিনিং সময়ত আমি অকণমান সময়ৰ বাবে চিৰিয়াখানালৈ আহিছোঁ। একমাত্ৰ বাচ্ছা দুটাৰ বাবে চিৰিয়াখানালৈ অহা হৈছে, কিয়নো সিহঁতে যিবিলাক কিতাপত পঢ়ে পায়, কিয়নো জীৱ জন্তুবোৰ, সিহঁতে সেইখিনি আকৌ বাস্তৱত চাবলৈ খুবেই বিচাৰে। সেয়ে আমি চিৰিয়াখানালৈ আহিছোঁ। মোৰ ভিডিঅ'টো ছামাৰ ভেকেশ্যনৰে আছিলে। আচলতে বিশেষ এটা কাৰণতহে মই দিব পৰা নাছিলোঁ। সেয়ে মই মেমৰি হিচাপে সদায় ৰাখি থ'ম বুলিহে ভিডিঅ'টো এতিয়া কৰিছোঁ। আপোনালোকে নিশ্চয় ভালদৰে শেষলৈকে চাই যাব। গোটেইখিনি চিৰিয়াখানালৈ ঘূৰি আছোঁ। খুবেই এটা ভাল লগা পৰিৱেশ, কিয়নো আমিও খাই লৈ আজৰি হৈছোঁ আবেলি সময়খিনি। আৰু আজি বহুত বেছি ৰ'দ আছিল, চকা আছিলে, গৰমো আছিলে। আৰু এতিয়া গছৰ তলে তলে খোজ কাঢ়িলোঁ, খুবেই ভাল লাগিছে। কিন্তু যি কি নহওক বাৰু মিষ্টাৰক বহুত বেছি মিছ কৰিছোঁ, তেখেত আছে ঘৰত। আৰু মই মাহঁতৰ ঘৰত অহাৰ সূত্ৰে গুৱাহাটীলৈ আহিছোঁ। মোৰ আচলতে অহা নহ'লহেঁতেন, মোৰ ডাঙৰ বা এজনী গুৱাহাটীতে থাকে। সেয়ে বাৰ ঘৰত অহা উদ্দেশ্যে আজি মোৰো অহা হৈছে, নহ'লে অহা নহ'লহেঁতেন।
কিন্তু মিষ্টাৰক বাৰে বাৰে মিছ কৰিছোঁ। ইমান ৰ'দ দিছে, ইমান যে গৰম হৈ আছে, পানী খাই খাই দিনটো তৰণি নাই, কিমান যে পানী খাইছোঁ, একেবাৰে অৱস্থা নোহোৱা হৈ গৈছে। আৰু বহুত মানুহ আজি চিৰিয়াখানাত, সিহঁতকো চাইছোঁ, সকলোৰে অৱস্থা একেই হৈ গৈছে। কিয়নো কেতিয়াবা কাপোৰ কানি লৈও মানুহে চলিব লগা হয়, হয়নে নহয়? ফেশ্বন শ্ব' সকলোতে নচলে। জীৱ জন্তুবোৰ দেখিলে যে ইমান দুখ লগা পৰিস্থিতিত পৰি আছে, কিয়নো বহুত গৰম হয়। গৰমৰ বাবে পানীবোৰ যে খাব লাগে সিহঁতে, সেই পানীখিনিও বহুত বেছি গৰম হৈয়ে আছে। ৰ'দ বহুত হয়, কিয়নো সিহঁতক দেখিলে যে খুব দুখ লগা এটা পৰিস্থিতি, সিহঁতে পৰি চাৰিওফালে ঘূৰি ফুৰি আছে। কিয়নো বহুত গৰমৰ বাবে সিহঁতে যেন সুখত বা শান্তিত থাকিব পৰা নাই। দেখিয়ে যেন খুবেই দুখ লগা এটা পৰিস্থিতি হৈ আছে। এইফালে বাবু আৰু মাইনাই ইহঁতক মাতি আছে, কিবা যেন খাবলৈ দিব, হাতত ফল মূলবোৰ লৈ আহিছে সিহঁতক খুৱাবৰ কাৰণে, যেন সিহঁতে একেবাৰে হুলস্থুল কৰি আছে। সিহঁতে ওচৰত আহিলে যেন সিহঁতক খাবলৈ দিব। ফুৰি ফুৰি সিহঁতে চাই যে ইমান ভাল পাইছে। আচলতে সৰু ল'ৰা ছোৱালীৰ বাবে এইবিলাক জীৱ জন্তু দেখুৱাটো খুবেই প্ৰয়োজন, কিয়নো সিহঁতে কিতাপত সেইবিলাক পঢ়িবলৈ পায় আৰু এইফালে এতিয়া বাস্তৱত দেখিবলৈ পাইছে, আৰু খুবেই যেন এটা ভাল সিহঁতৰ মনত এটা উৎসাহ, আনন্দ, ফূৰ্তি। এয়া দেখিছেনে বান্ধি থকা হৰিণটো, য'ত চাৰিওফালে বান্ধ খাই আছিলে ভিতৰত, আৰু সেই হৰিণটো বাহিৰত ওলাই যে মানুহক দেখা পায়, আৰু আমাৰ বাবুৱে দৌৰি গৈছে যেন হৰিণটোক ধৰিব। ইমান যে ভাল পায় জীৱ জন্তুবোৰ চায়ে। আৰু এইফালে আছে বাঘ, কি যে গৰমত পৰি আছে, ৰ'দে ৰ'দ দিছে, কিমান যে কষ্ট পাই আছে। জীৱনটোত যেতিয়া একেখন ৰুটিনে সদায় চলি থাকে, বহুত বেছি বৰ হৈ যায় জীৱনটো, হয়নে নহয়? বহুত বেছি কষ্টও পোৱা যায়। কেতিয়াবা এনেকৈ বাহিৰত ফুৰিবচোন, ইমান যে টেনশ্যন ষ্ট্ৰেছৰ পৰা মুক্তি পোৱা যায়। সেয়েহে আজি বহুত দিনৰ মূৰত এইখিনি কাম কৰিলোঁ, আৰু সদায় ভালে থাকি এনেকৈ আগবাঢ়িব বিচাৰোঁ। আপোনালোকৰ নিশ্চয় আশীৰ্বাদ বিচাৰিছোঁ। আৰু দিনটো আমাৰ গোটেইখিনি কাম কাজ সম্পূৰ্ণ হৈ গ'ল। এতিয়া ইভিনিং সময়, খোৱা লোৱাখিনি কৰি বাহঁতৰ ঘৰলৈ ফাইনেলি গোটেই দিনটো খোৱা লোৱা কৰি ঘূৰি ফুৰি বাহঁতৰ ঘৰত আহি পালোঁ। এয়া বাহঁতৰ ঘৰ। আচলতে মই বাক দেখা নাই, কিয়নো সকলো সময়তে ৰেডি হৈ নাথাকে, কেমেৰাৰ আগত থাকিবলৈ ভালো নাপায়।
বা আছে ভিতৰত কাম কাজ কৰি আমাক বহুত দিনৰ মূৰত দেখা পাইছে। আমিও বহুত বেছি একেবাৰে টেনশ্যন ষ্ট্ৰেছ লৈয়ে মূৰত লৈ আহিছোঁ, কিয়নো বহুত গৰমত ঘূৰিছোঁ ন, বহুত গৰম আছিলে। আৰু আহি ৰাতিটো পাৰ কৰিলোৱে, খোৱা লোৱা হ'ল। নেক্সট দিনাখনৰ ভিডিঅ' এয়া দীপৰ বিলৰ ওচৰতে বাহঁতৰ ঘৰখন। বহুত বেছি ভাল লাগিছে, খুবেই অহল বহল ঠাইখিনি, খুবেই ভাল লগা পৰিৱেশ। যি কি নহওক বাৰু, গোটেই দিনটো ৰাতিটো পাৰ কৰিলোঁ আৰু পিছত খোৱা লোৱাখিনি কৰি শেষ কৰিলোঁ। খাই লৈ আকৌ ঘৰলৈ আমি উভতিলোঁ। এতিয়া আমি ঘৰলৈ যাম। নিশ্চয় ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই আজিলৈ।